দানৱ ভাই কি চাই আছা বেৰি ধৰা দুষ্ট দানৱক চাপিল খা যাব কোনে কাকে দিয়ে মৃত্যুটা বেশ কথা দেবী কর আরে লয় শ্রীরে শ্রীরে দেখি নারী জীবনের মূল ধর্ম স্বামী সেৱা পতিব্রত নারীর মূল ভূষণ পরমেশ্বর সমস্ত সমর্পণ জীবন সুরক্ষা কবচ কিন্তু ধর্মভ্রষ্ট হলে জীবন থান বান হৈ পৰে এই তাৰাৰ বাবে পিতৃ মাতৃৰ বাক্য পালনে জীৱনৰ মূল ধৰ্ম শব্দ ধাতুৰে
জীবন দান দিয়া পিতৃ-মাতৃৰ শ্ৰেষ্ঠ আদ্য শ্ৰেষ্ঠতম দেৱতা পৰ পিতৃ দেৱ ভৱ মাতৃ দেৱী ভৱ। সেই পূজনীয় পিতৃ-মাতৃ বাৰে বাৰে প্ৰণাম উভয়ৰ যুগল পদ। আমার কন্যা তারার সুযোগ্য পাত্ৰৰ কাৰণে মোৰ মন অতিকে চিন্তিত। এই কথা ৰাণী তুমি জানা ভালদৰে। কনক প্ৰতিমা ললিত লাৱণ্য মধুময় লহৰী তাৰাক আমি সুখিনী কৰিব নোৱাৰিলোঁ। কিহৰ বাবে ৰাজ ঐশ্বৰ্য, কাৰ বাবে সংসাৰ? তারাই আমার আশ্রয়, তারাই আমার জলপিণ্ডর ভরসা, তারাই আমার জীবনের শেষ আকাঙ্ক্ষা। সকলো জানো মহাৰাজ, রানী আমাৰ মাথো এই একেই ভৰসা। আমাৰ জীৱনৰ কেন্দ্ৰৰূপিণী মাথো তাৰা।
সেয়ে তাৰ উপযুক্ত পাত্ৰীৰ হাতত অৰ্পণ কৰিলেহে আমাৰ ইহ জনমৰ বাসনা সফল হ'ব মহাৰাজ। এতিয়া আৰু অন্য উপায় দেখা নাই, একমাত্ৰ শ্ৰী হৰিৰ ওপৰতেই ভৰসা মাথোন। ব'লা সৌ সৰোবৰৰ পাৰত অকপতে হৰিক এবাৰ কৰোঁগৈ আৰাধনা। নমো নমো প্রভু তুমি কমলালোচন বন্ধু আমি দাখ দাখি তোমার কন্যাদান চিন্তাইটো অতিকে মহান কৃপা কৰি দিয়া প্ৰভু তাৰ প্ৰতি তোমালোকৰ কামনা আজি পূৰ্ণ হ'ব। এই মানস কুণ্ডল দুয়োজনে দুয়ো পাৰি উপবেশন কৰি কাল প্ৰতীক্ষা কৰা। যাকে প্ৰথম দৰ্শন কৰিবা তেওঁৱেই হ'ব তাৰাৰ সুযোগ্য স্বামী, তেওঁৱেই হ'ব তাৰাৰ সুযোগ্য স্বামী, তেওঁৱেই হ'ব তারার সুযোগ্য স্বামী। কি শুনিলো মই আকাশৰ পৰা? শ্ৰী হৰিয়ে আমাক দিব্য চক্ষু কৰিলে প্ৰদান। ব'লা ৰাণী, বিধিমতে দুই কাৰ্য কৰো সম্পাদন। পূৰ্ণ হ'ব মনোৰথ আমাৰ। তুমি মানস কুণ্ডৰ উত্তৰ পাৰে আৰু আমি দক্ষিণ পাৰে কৰোঁগৈ উপবেশন। হয় নাথ। হে প্ৰভু, হবনে চিৰ বাঞ্ছিত বাসনা পূৰণ। কি মনোমুগ্ধ ফলযুক্ত প্রকৃতি দেখি তন মন মোর হইছে পুলকিত। কোনেও সুদিব্য পুরুষ ভুবন মোহন রূপ কন্দর্প স্বরূপে অজানো লম্বিত বাহু আকর্ণ বিখাল চক্ষু যদিও নীরব ভাষা তথাপিও নায়কৰ প্ৰৱেশ দৰ্শনে যেন বিমুগ্ধ কৰিছে আমাকে। আকাশবাণীয়ে কোৱাৰ দৰে তেন্তে প্ৰদানিলে তাৰাৰ সুযোগ্য বৰ। সেয়ে হওক এই যোগ্য পাত্ৰতেই
প্ৰধান তাৰাক কোন তুমি সুন্দৰ যুৱক যেইকে নোহোৱা কিয় পালা অনুৰোধ আমাৰ আলোক সন্ধানী তনয়া আমাৰ তাৰা নামে ভুৱন মোহিনী ৰূপে বিদ্যুৎ বাণী পত্নী ৰূপে বীৰ তুমি কৰিবা গ্ৰহণ পালি আদেশ সম্পূৰণ কৰাখা সুখেন ৰাজৰ মহারাজ নকৰো আপত্তি বিন্দুমান শুনি আছো ৰূপে গুণে ধন্যা তাৰা সুন্দৰীৰ কথা একমাত্ৰ তনয়া মোৰ তাৰা তেওঁৰ জননী আছে মানৱ কুণ্ড ঋতু পাৰে অধীৰ অপেক্ষা কৰি সুন্দৰ যুৱকৰ প্ৰাপ্তিৰ কামনাত বলা বীৰ দিওঁগৈ তেওঁক শুভ সমাচাৰ মহাৰাজ বলা মায়া বেটানো সুন্দর সুষম অনুপম ফলে ফুলে করে জাতিষ্কার কন্তেক অপেক্ষা করে লৈ যাও স্নিগ্ধ মনয়া শোভা দিবা সবাসনৰ সময় সমাগত সদিনীৰ আশাকে নহ'ব পূৰণ কোনে শোভা কৰি ইঠাই প্ৰৱেশী ইঠাই কোনেও সুন্দৰ যুৱক এওঁৱে নেকি তাৰাৰ সুযোগ্য বৰ হে সুতাম যুৱক বিশ্ব বিজয়িনী তাৰা কন্যা মোৰ কৰিম তোমাক অৰ্পণ জাতিত বানৰমে বনে বনে সৰু ফলম্বেষণ কৰি এই ঈশ্বৰ যদি তব নাই মোৰ আপত্তি অনিন্দ ৰূপে মোহিছে আমাৰ কন্যা তাৰা আমাৰ তোমাকে কৰিম অৰ্পণ দিলোৱে নিশ্চিত বচন ৰাণী এয়া তাৰাৰ সুযোগ্য বৰ মহাৰাজ ৰাণী আমিও লাভ কৰিছো তাৰাৰ সুযোগ্য বৰ ৰাণী মানৱ কুণ্ডৰ তীৰত এয়া চাওক দাদা 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 তুমিও এই স্থানত দাদা দাদা একে উদ্দেশ্যৰ দুয়োৰে কেনেকৈ সম্ভৱ কোন এই কাৰ্য একে অদ্ভুত ৰহস্য তোমালোক দুইজন সহোদৰ হে ঈশ্বৰ এয়া কি কৰিলা এটি কন্যা দুজন বৰ তৰ্পণ সনাতন ধৰ্মত নাই এনে কথাৰ লিখন পৃথিৱীত ঘটিল অদ্ভুত নতুন কুখ্যাতি কি কৰো আমিতো দিলো প্ৰতিশ্ৰুতি যুৱকক পূৰ্বতে এবাৰ আমিওতো বাক্য কৰিলো প্ৰদান ৰাণী বুজিছো বাগদত্ত সংকটতে ভুগিছে উপায় সজ্জনৰ বাক্য লংঘন নহয় সম্ভৱ আমি দুয়োজনেই তাৰাৰ বৰমাল্য কৰিম গ্ৰহণ কিন্তু দিছো প্ৰতিশ্ৰুতি সত্য বাক্য সন্মান ৰক্ষাৰ্থে যদিও বা তাৰাক পত্নী ৰূপে কৰিম গ্ৰহণে ৰাজধানী ৰূপে মই স্বীকৃতি কৰিছো প্ৰদানে দাদা
সংসার ভোগের কামনারে কোনোদিন গ্রহণ নকরে তারাকে বালিনু যেই সুগ্রীব কুমারে কোয়া দাদা কোয়া তুমি করিছনে মোরে প্রস্তাব সমর্থন? হে ভাই তোর এই মহান ত্যাগক মই প্রশংসা কৰিছো ভাই। দাদা আকণ্ঠ চিত্ৰে সমৰ্থন কৰিছো মই তোৰ এই প্ৰশ্ন। দাদা কিন্তু মনত ৰাখিবি ভাই, দাদা মনত ৰাখিবি ভাই, দাদা। তোৰ এই প্ৰতিশ্ৰুতি সদা সৰ্বদাই। কি অপূর্ব মিলন উভয় ভাতৃর মাজত, কি প্রেমের গাথা ভাতৃর হৃদয়। রানী মহাৰাজ আৰু ক্ষণিক মাত্ৰ সময়ো নকৰ পলম। বলক বলক নৃপতি, শুভস্য শীঘ্র। বলক বল রানী। পিতা আই পিতা আই পিতা আই আই তোর রূপ গুণ গরিমার স্বীকৃতিরে বিচারি আনিছো স্বামীদয় বালি আৰু অনুসগ্রীবকে। পিতা আই দুইৰে গলত পৰমাল্য পিন্ধাই ভৱিষ্যতৰ গঢ়িবি জীৱন। স্বামী রূপে বড়মাল্য প্রদান করিলেও ভয়কে জ্যেষ্ঠ ভাতৃ বালি হব তোর জীবন লগরি প্রধান। মাথো সন্মান প্রদর্শন করিবি দুয়োকে। পিতা আই পিতৃ মাতৃৰ আদেশ নিঃস্বাৰ্থে পালন কৰা সন্তানৰ কৰ্তব্য পৰম। আই যৌৱনৰে মধুৰ ক্ষণত স্বামীৰূপে বৰণ কৰি দুই ভাতৃদ্বয় ধন্য কৰোঁ নিজৰ জীৱন। সেই দুয়ো ভাতৃ পৰম পূজ্যপাত পিতৃ মাতৃৰ আদেশ পালি আজি সন্ধি এই তাৰাই সাক্ষী কৰি চন্দ্ৰ সূৰ্য বায়ু বৰুণ গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী স্বামীৰূপে বৰমাল্য কৰিম প্ৰদান। হে মহাবীৰ কিষ্কিন্ধা ৰাজন, কোনো তিৰে যেন এই অভাগীক নকৰা বঞ্চিত তোমাৰ অপত্য স্নেহৰ পৰা। পিতৃ মাতৃৰ আজ্ঞা কৰোঁ মই মহান কৰ্তব্য পালন। আই পিতা যাই দাদা দাদা
শুভং কৰোতি কল্যাণম অভেদ্য ভক্তি প্ৰেম ইতিহাস যিদৰে খোদিত কৰি পৃথিৱীৰ বুকুত ৰচিলা যুগমীয়া কীৰ্তি স্বাক্ষৰ শিৱাদৰে ৰাখিবা এইটো তাৰাক গ্ৰহণৰ জীৱন সম্বন্ধ প্ৰেম সন্মান মিলন ইতিহাস লোক চিন্তা হে নৃপতি খুজন আজিৰ পৰা ৰজা আৰু ৰাণীৰ উভয়ৰে দায়িত্ব আমি কৰিছো গ্ৰহণ বলো কেবে সকলোতে যাত্ৰা কৰো আমাৰ এই কিষ্কিন্ধা নগৰে মহানৃপতি নিষ্মতি অসম্বাদৰে নষ্ট দুষ্ট নালিচুৰ অসুৰ প্ৰকৃতি ইষ্ট চিন্তা কৰ এইবাৰ নিত্য তোৰ চাপিৰ ওচৰে তাৰ দিশতে মায়াবী দানৱ নবী অজাত পথত যুদ্ধ কৰিবা পুনৰে দুৰাচাৰ গণে যাতে পুনৰবাৰ আত্মৰক্ষা কৰিব নোৱাৰে নকৰিবা চিন্তা তুমি ধুন্দুৰ বানৰৰ সমে পুনৰ যুঁজিবাৰ আপোন বিক্ৰমে পৰিচয় দিম দানৱৰ শকতি বহাৰ মায়াবৰ দণ্ডবী দানৱে এতিয়াও আমাক কৰিছে অম্বেষণ সতৰ্ক হবি ভাই কুসুম কমলা তাৰা আৰু মহাৰাজ মহাৰাণী অতি শীঘ্ৰে নিৰাপদ স্থানত বানৰ সেনা সহিত ৰক্ষাৰ ব্যৱস্থা কৰ তই যা ভাই মই দানৱৰ গতিবিধি মই কৰো নিৰীক্ষণ এৰো নিষ্পতি অসম্বাদৰে এইবাৰ নাপাবি সুযোগ তোৰ জীৱন ৰক্ষাৰ কি চোৰৰ দৰে পুনৰ কৰিছো প্ৰৱেশ বালিৰ সন্মুখ এবাৰ প্ৰাণ লৈ যুদ্ধ ক্ষেত্ৰৰ পৰা কৰি পলায়ন জনাই আহিছ অমৰাকাংক্ষী হৈ বেছ বেছ চাওবাৰ তহঁতক কোনে ৰক্ষা কৰে বেৰি থলা এই দুষ্ট মানুহ অগ্ৰজে যুদ্ধ এৰি কৰিছে পলায়ন প্ৰাণৰ মমতা আছে যদি ৰণক্ষেত্ৰ কৰ পৰিত্যাগে তাকে কৰিম সমৰে ৰণভংগ নিদেও কৰাবি বালি খকে যুদ্ধ কৰে যত ভিনিকা কৰা দুয়ো কৰুয়ো পাৰে বানৰ বানৈ খকে যুদ্ধ কৰে যত ভিনিকা কৰা দুয়ো কৰুয়ো পাৰে বানৰ
রাম রাম প্রবে ভার মাসে মাত হরে রাম রাম ধীরে ধীরে প্রবে কোন মতিছন্ন অল্পায়ু বর্বর ইমান অত্যাচার কারণে নিহংসতা কোন তই দুরাত্মা যিয়েই কি নহ এই মাতঙ্গমুনি দৃষ্টিত তই ঘোর অপরাধী এই অত্যাচাৰৰ প্ৰতিফল অৱশ্যেই ভোগ কৰিব লাগিব মনত ৰাখিবি মাতংগৰ অভিশাপ কেতিয়াও নহয় ব্যৰ্থ যিয়েই কৰিছনে লোমহূৰ্ষক ঘৃণিত কাৰ্য তাক মই দিলো অভিশাপ এই ঋষ্যমুখ পৰ্বতত উপস্থিত হোৱা মাত্ৰকে
ভস্মসাৎ হব এই মুহূৰ্ততে ভূমিৰ মধ্য নিশ্চিত মৃত্যুৱে আলিংগন কৰি ধৰা নাই কৰিব তাক ক্ষমা কৰা মুনিবৰ আমি এই অধম পামৰ তয়ে তপ বিঘ্নকাৰী নৰকৰ কি থাক তেন্তে তাতে বিশ্বমুখত পদাৰ্পণ কৰিলেই হাবি ভস্মস্যাৎ অনতি পলমে ব্ৰহ্মা বিষ্ণু শিৱ আহিলেও কোনেও খন্দাব নোৱাৰে মুনিৰ ব্ৰহ্মদীপ্ত ব্ৰহ্মবাণে ক্ষমা কৰা মুনিবৰ ক্ষমা কৰা মুনিবৰ ধৰু চৰণত দুখময় কৰিলো অজ্ঞানবশত ক্ষমা কৰা ক্ষমা কৰা ক্ষমা কৰা ক্ষমা কৰা মুনিবৰ ক্ষমা কৰা আমি জাতিৰ বানৰৰ অপৰাধ প্ৰভুৰ মাৰ্জনীয় যদি আমাৰ উত্তাপ শান্ত কৰিব বিচাৰিছ তেন্তে এই মুহূৰ্ততে সুপবিত্ৰ আশ্ৰমৰ পৰা স্থানান্তৰ কৰা মৃত দানৱৰ দেহ আহ্নিক্যাৰ অৰ্থে আমি কৰিলো গমন কিন্তু পুনৰ কৈ যাওঁ তপবিঘ্নকাৰী বানৰে স্পৰ্শ কৰিলে ঋষ্যমুখ মৃত্যু তাৰ ঘটিব নিশ্চয় স্থানান্তর করুই পাপা তোমার মৃতদেহ কি ভীষণ পৰিত্ৰাণ কি ভীষণ পৰিত্ৰাণ খেৰ দুষ্ট বানর কৰিছো প্ৰতিজ্ঞা ভীষণ কৰিছো প্ৰতিজ্ঞা ভিখানে নিত্য নাপাবি নিষ্ঠাৰ দৰে দয়াবি দানৱৰ হাততে এবাৰ মায়াবীৰ মায়াতে সরকার হব তোরে কিষ্কিন্ধা নগর এইবারে সেই থাকে তো এই মায়াবী মায়া এবার সেই থাকে এই মায়াবীর মায়া এই পর্বতের মধ্যতে প্রবেশ করে করমর খরযন্ত্র প্রতিহ ভিখান প্রতিহ ভিখান প্রতিহ
দাদা ভাতৃকান্তার প্রতিহত কল্পে চলন্ত অগরীর গীতা হতে পতিত হওয়ার ধরে মায়াবহই পরিষে দুগুরে দ্বন্দ্ব অত্যাচারত জর্জরিত আজি এই কিষ্কিন্ধা নগর মোর অনুমান ও পর্বতর গুহাতে করিছে প্রবেশ দাদা মই যাও পর্বতর গুহাত করিম প্রবেশ গুহার দ্বার রক্ষা করিবা ভাই কিন্তু দাদা ভাই ঘুরি নহা পর্যন্ত দাদা মই আহিলো ভাই দাদা মই আহিলো দাদা মই আহিলো ভাই দাদা 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 শুকুর পরে কত একাকি দাদাই করিলে গুহাতে প্রবেশ কিন্তু মায়াবীর মায়া কি ভয়ঙ্কর না জানো কি মায়া প্রকাশ করে আজি গুহার মধ্যতে উদুরর হুবত বৃক্ষর তলাতে উপবেশন করি নির্করুঙ্গই কার্যর গতিবিধিময় শুনিলো প্ৰজাৰ মুখে এই পথে আহিছে স্বামী স্বামী যাৰ পথে পথে পত্নী কিয় থাকিব আলয়ে সি আজি তাৰাও পথগামিনী পতি ব্যস্ত দানৱৰ সংগ্ৰামত পথ চাৰিণী বেখেৰে আমিও কৰো তেওঁক অনুসৰণ স্বামী কিয় এইদৰে হাতী কিষ্কিন্ধা ৰাজ্যত দানৱৰ সৈতে যুদ্ধৰ আহ্বান কৰি অমঙ্গলৰ কিয় কৰিছা সূচনা জানো বীৰ তুমি অদ্বিতীয় যোদ্ধা তথাপিও ভয় হৈ অনাগত ভৱিষ্যতৰ বাবে কিয় জানো এনে লাগে স্বামীৰ এনেবোৰ কাৰ্যৰ বাবে শান্তি যেন বিঘ্নিত হ'ব কিষ্কিন্ধা ৰাজ্যত রক্তাক্ত হব কিষ্কিন্ধার ভূমি বন জুইর দরে নিমিষতে সারখার হব কিষ্কিন্ধা নগরে নাই 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 বাসা মোর অঙ্গতে তোমার অবিহনে নিচে নিথৰুৱা মই কি ভাবিছো নাই নাই এনে হ'ব নোৱাৰে হে ভগৱান তুমি আমার কল্যাণ করিবা প্রভু তুমি আমার কল্যাণ করিবা যাও মই ঘূৰি ৰাজন্তিকপুৰলৈ হৰ্ষনা কৰোগৈ স্বামীৰ মংগলৰ বাবে রানী ভিক্ষারিণীর বেখেরে এনেদৰে দেখে বিচৰণ কৰাটো
নহয় উচিত মানে হুজুৰৰ গিৰি গৃহত মায়াবীৰ সৈতে জ্যেষ্ঠ ভাতৃ ৰৈ আছো মই গুহাৰ মুখত দাদাৰ আদেশ মানি প্ৰহৰী ৰূপে এনে সময়তে দাদাৰ সাক্ষাৎ নহয় সম্ভৱ গতিকে যোৱা তুমি দেশৰ অন্তেশপুৰলৈ মোৰ অনুৰোধ ৰাণী মনে মনে মোৰ নামানে প্ৰত্যয় তথাপি তোমাৰ বাক্যে সান্তনা ভাবি অপেক্ষা কৰোগৈ অন্তেশপুৰ মাঝে নাহে মানে তেখেত পালতে জনাই নাহে মানে তেখেত পালতে জনাই এই সুযোগৰ অপচয় নকৰিবা পাপ এইবোৰ গুহাৰ ভিতৰত বানৰেন্দ্ৰ বালি আৰু দানৱৰ চলিছে তুমুল ৰণ এই সময়তে বালি সুগ্ৰীৱৰ ভাতৃৰ প্ৰণয় বন্ধন ছেদ কৰি সূত্ৰপাত ঘটোৱা ভাতৃ মতান্তৰৰ সি হলেই মহৎ কাৰ্য সমাধানৰ পথ হ'ব উন্মোচিত ক্ষণিকো নকৰিব পলম যোৱা পাপ গুহাৰ মুখলৈ যোৱা নিচাৰ আশ্ৰয় লৈ সুগ্ৰীৱক দিওঁগৈ বালিৰ বতৰা এই সুবৰ্ণ সুযোগে আপোনাৰ চৰিত্ৰ প্ৰকাশৰ উচিত সময়তে দেৱৰাজে দিছে পৰামৰ্শ যাওঁ মই বানৰ বীৰ সুগ্ৰীৱৰ কাষলৈ যোৱা পুণ্য এই সুযোগতে তুমি বালি ভাতৃ সুগ্ৰীৱৰ কাষলৈ গৈ ৰাম নাম শুনোৱা সুগ্ৰীৱৰ কাণত ৰাম নামৰ ধ্বনিত উদ্গ্ৰীৱ কৰি তোলা সুগ্ৰীৱ হনুমান জম্বুৱান আদি কৰি বানৰ সেনাক যোৱা পুণ্য তোমাৰ চৰিত্ৰ প্ৰকাশৰ ইয়ে মাত্ৰ সুবৰ্ণ সুযোগ পুণ্য তত্ত্বৰ প্ৰতিফলনত সুগম হ'ব ৰাৱণ বধৰ দুৰ্গম যাত্ৰা যোৱা পুণ্য সুযোগৰ সৎব্যৱহাৰ কৰা অবিলম্বে ভাল দেৱৰাজ পৰিষ্কাৰ হৈ উঠিছে ভৱিষ্যতৰ সকলো পথ হনুমন্ত সুগ্ৰীৱ প্ৰমুখ্যে বান্দৰ হেৰাৰ মাজত দিওঁগৈ পুণ্যৰ বতৰা তেতিয়াহে প্ৰকাশ পাব মহত্ব পুণ্যৰ
পার হল দিন বার মাহ, কিন্তু কিন্তু জ্যেষ্ঠ ভাতৃর নাই কোনো সমাচার। কিন্তু দাদা, তোমাৰ এই কথা মানি আজিও ৰৈ আছো মই গুহাৰ সন্মুখত অচল অতল অসীম ধৈৰ্যৰে। দাদা, 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 নাই কোনো ধ্বনি প্ৰতিধ্বনি। দাদা, সঁচাই যদি তোমাৰ কিবা ঘটিছে বিঘিনি, তেন্তে কিবা দৰে জন্মাই কিষ্কিন্ধা নগৰে, কিবা দৰে সংগই উপস্থিত তাৰাৰ সন্মুখত তাৰাৰ পুত্ৰ অংগদকেই বা কিবা দৰে দিম মই পিতাৰ পতৰা। দাদা, তোমাৰ অবিহনে সুগ্ৰীৱৰ জীৱন অন্ধকাৰ দাদা, অন্ধকাৰ। এইয়া এইয়া ৰঙা তেজ, মায়াবী দানৱে বধ কৰা বালিৰ তেজ। কি কলি? দাদা নাই? কোন কোন তই ৰক্ত কলেবলে ধাৰী দুদান্ত দানৱে? কি কলি তই? দাদা নাই? গুহাৰ ভিতৰত দুৰন্ত দানৱে বধ কৰিছে জ্যেষ্ঠ ভাতৃক। কি শুনিল মই পৰ্যসমবাণী? সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ বালিয়াৰে নাই সংসাৰ, কিষ্কিন্ধা ৰাজন আৰু নাই, বানৰৰ শিৰোমণি নাই, নৱচন্দ্ৰ পতিত হল ৰাহু গ্ৰাসত। দৰ্শন কৰা, দৰ্শন কৰা এই ৰঙা তেজ। গুহাৰ দুৱাৰ, গুহাৰ সন্মুখে তেজেৰে ৰাঙলী। দাদা, দাদা, বীরেন্দ্র কিশোরী, ক'ত ক'ত গ'ল তোমাৰ অসীম ভোজ বীৰ্যবল? যাৰ নাম শুনিলে বিশ্বৰ শত শত বীৰ যোদ্ধা হয় ত্ৰস্তমান, এবকুল শংকিত যাৰ বীৰত্বৰ প্ৰভাৱত এই প্ৰলয়ৰ অগ্নি নিৰ্বাপিত হল নেকি? নামানে প্ৰত্যয়, নামানে প্ৰত্যয়, মনে নামানে পৰাণে প্ৰভু। নকৰিবা দুখ, নকৰিবা শংকা, পৰিসৰি দুখ। গুহাৰ দুৱাৰত দিয়া তুমি প্ৰকাণ্ড প্ৰস্তৰ, নহলে নহলে মায়াবী দানৱ গুহাৰ খন্তে নিৰ্গত হৈ তোমাৰো কৰিব পাৰে অনিষ্ট সাধন। কি ভীষণ পৰিণাম, কি ভীষণ পৰিণাম। কিন্তু নিয়তিৰ ইচ্ছাকেই মই কৰিছো গ্ৰহণ,
নিয়তিৰ ইচ্ছাকেই কৰিছো গ্ৰহণ, কিন্তু কিন্তু কিমানৰে যাম ঘূৰিবাই কিষ্কিন্ধা নগৰে। নাই নাই নাই, এই সময়তো মোৰ প্ৰধান কৰ্তব্য, এই সময়তো মোৰ প্ৰধান কৰ্তব্য গুহাৰ মুখতে প্ৰচণ্ড শিলা থাপি চিৰদিনৰ বাবে মায়াবী দানৱৰ পথা ৰুদ্ধ কৰি দিয়া। দিলোৱে প্ৰচণ্ড বাধা গুহাৰ মুখত, নোৱাৰে আৰু কোনোদিনে উদ্ধাৰ কৰিব গুহাৰ এই প্ৰচণ্ড শিলা। কিন্তু গুহাৰ ভিতৰতে স্নেহৰ দাদা ভালি